হাই ৰাণী খং কৰিছা নেকি? নাই কৰা। তুমিতো ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছা, দেখা পালোঁ। তোমাৰ 8 লাখ 10 লাখ মানুহে চাই আছে। তো তুমি ইয়াত কেনেকৈ পালা? পছৰিয়াত অৰিজিনেল ঘৰ ক'ত তোমাৰ? অৰিজিনেল ঘৰ মোৰ গুৱাহাটীত। গুৱাহাটীত। তো পছৰিয়াত ইয়াত কেনেকৈ? আহিলোঁ তোমালোকৰ আশীৰ্বাদত আৰু ঘূৰি ঘূৰি আহি গ'লোঁ। অঁ, ঠিকে আছে। তুমিতো শুনিছোঁ এনেই বেকাৰ ঘূৰি নাথাকা ন, কামো কৰা ন? ধুনীয়া ধুনীয়া কাম কৰি আছা। কি কি কাম কৰি আছোঁ কোৱাচোন? মই জনাত ধুনীয়াকৈ অমৰদাৰ হোটেলখনত তুমি চম্ভালি আছা ন? কৰ্মই কি ক'বা তাৰে ওপৰত? কৰ্ম কৰি খাব লাগে, কিবা ক'বা? কৰ্ম কৰি কি, মানুহে যেতিয়া কষ্ট কৰিব তেতিয়া সদায় ৰত্ন পাবই। আমি যেনেকৈ এতিয়া কষ্ট কৰি আছোঁ তেনেকৈ আমি ৰত্ন পাই আছোঁ। হয় ৰাণী, এটা কথা আছিল। মই তোমাক দেখি ষ্টাৰ্টিঙত বহুত ভয় খাইছিলোঁ। ভাবিছিলোঁ বম বডি বিল্ডাৰ মানুহ আৰু এটা। শুনিছানে ৰাণী? সেইটো ক'ব নোৱাৰি ন? এইটো ভগৱানৰ তুল্য হয়। এতিয়া কি খাবা তুমি? কিবা খাবা বোলে? তুমি যি দিয়া সেই খাওঁ। ঠিক আছে বাৰু। তুমি আজি বহুত